শিক্ষাৰ্থীসকল আজি আমি সেই একেটা চেপ্টাৰৰে ইন্ট্ৰডাকশ্যনৰ 1.4 ইয়াত যিখিনি আমি শিকিব লগা আছে সেইখিনি শিকিবলৈ লৈছোঁ। ইকনমিক এনালিচিছ 1.4 ইকনমিক এনালিচিছক আমি অৰ্থনৈতিক বিশ্লেষণ বুলি কওঁ অসমীয়াত অৰ্থনৈতিক বিশ্লেষণ। তাৰ দুটা ভাগ আছে, এটা হ'ল পজিটিভ ইকনমিক্স যথাৰ্থ অৰ্থনীতি আৰু আনটো হ'ল নৰ্মেটিভ ইকনমিক্স আদৰ্শগত অৰ্থনীতি। এতিয়া পজিটিভ ইকনমিক্স আৰু নৰ্মেটিভ ইকনমিক্স অৰ্থাৎ যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতিনো কি? এতিয়া মই তোমালোকক আকৌ এটা উদাহৰণেৰে এই দুয়োটা ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ যে তোমালোকে জানা যে আমাৰ ভাৰতবৰ্ষত নিবনুৱা সমস্যা আছে, দৰিদ্ৰতা আছে। ভাৰতবৰ্ষ এখন বিশ্বৰ দ্বিতীয় জনবহুল দেশ। There is unemployment, there is poverty in India, and India is the second largest populated country in the world. এইটো বাস্তৱ, এইটো সত্য, আৰু সেইটোৱে হৈছে তোমাৰ যথাৰ্থ অৰ্থনীতি পজিটিভ ইকনমিক্স। There is positive economics based on fact. যথাৰ্থ অৰ্থনীতি বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত। আৰু আদৰ্শগত অৰ্থনীতি it is not based on fact. এইটো বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এতিয়া ভাৰতবৰ্ষত নিবনুৱা আছে, দৰিদ্ৰতা আছে, ভাৰতবৰ্ষ বিশ্বৰ দ্বিতীয় জনবহুল দেশ, এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এইটো জল পট চিৰসত্য, মানে কি বাস্তৱ সত্য। নৰ্মেটিভ ইকনমিক্সত কি কোৱা হ'ব যে ভাৰতবৰ্ষৰ চৰকাৰে ভাৰতৰ নিবনুৱা, ভাৰতৰ দৰিদ্ৰতা আৰু ভাৰতৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত। তাৰে বাস্তৱৰ ওপৰত, বাস্তৱৰ অধ্যয়নৰ ওপৰত আমি ভৱিষ্যতে কি কৰা উচিত তাৰ অধ্যয়নে হৈছে আদৰ্শগত অৰ্থনীতি। এতিয়া তোমালোকৰ ধাৰণাটো নিশ্চয় দুইটা ধাৰণাই ক্লিয়াৰ হোৱা যেন মই ভাবোঁ। আৰু এটা মই উদাহৰণ দিছোঁ তোমালোকৰ মাজৰ পৰা। এজন ছাত্ৰই HSLC এক্সামত 70% পালে। 70% এইটো সত্য যে সি ল'ৰাজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত HSLC এক্সামত কি পালে 70% পালে। তাৰ পিছৰ যিবোৰ এক্সাম হ'ল, ইউনিট টেষ্ট হ'ল ক্লাছ 11ত, সি বা ছোৱালীজনীয়ে বা ছাত্ৰজনে কি কৰিব নোৱাৰে বা ল'ৰাজনে তেনেকুৱা ধৰণে ৰিজাল্ট কৰিবলৈ সক্ষম নহ'ল। নোহোৱাত তেতিয়া কি ক'লে যে এতিয়া আমি দ্বাদশ শ্ৰেণীত সেই ল'ৰাটোৱে কি ৰিজাল্ট কৰিব তাৰ ওপৰত আমাৰ শংকা আছে যে সি 70% পাব নে নাপায়। সেই ছাত্ৰজনে 70% পাব যেন নালাগে, আমি অনুমানহে কৰিছোঁ। কিয় অনুমান কৰিছোঁ? যে সি একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ যিকেইটা ইউনিট টেষ্ট হৈছিলে বা যিবোৰ মানে কি পৰীক্ষা হৈছিল কলেজৰ, সেইবিলাকত সি ভাল প্ৰদৰ্শন কৰিব পৰা নাই। সেয়েহে ক্লাছ 12ৰ এক্সামত সি হয়তো ভাল ৰিজাল্ট কৰিব নোৱাৰিবও পাৰে বা সি 70% ৰাখিবলৈ সক্ষম নহ'বও পাৰে। অৰ্থাৎ আমি সেইটো অনুমানহে কৰিছোঁ, বা তাতকৈ বা সেই 70%টো ধৰি ৰাখিবলৈ বা তাতকৈ বেছি পাবলৈ সি যথেষ্ট কষ্ট কৰা উচিত। সি পঢ়াৰ নামত বেছি সময় দিয়াটো উচিত। এই যে উচিত কৈছোঁ, ডেট ইজ
পজিটিভ ইকনমিক্স give the statement what is, what was, কি হৈ আছে, কি হৈছিল। আৰু normative economics, it relates with the statement what ought to be, কি হোৱা উচিত। That is, what is, what was, কি হৈছে, কি হৈছিল, এইখিনি হ'ল পজিটিভ ইকনমিক্স। এইখিনি বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত, বেছড অন ফেক্ট। হোৱাট অট টু বি, হোৱাট অট টু বি, কি হোৱা উচিত, কি হোৱা উচিত, কি হ'ব, কি হ'বলৈ গৈ আছে, এইটো হ'ব নৰ্মেটিভ ইকনমিক্স। পজিটিভ ইকনমিক্স আৰু এইটো হ'ব নৰ্মেটিভ ইকনমিক্স, আদৰ্শগত অৰ্থনীতি। আৰু সেয়েহে যথাৰ্থ অৰ্থনীতি বা পজিটিভ ইকনমিক্সটো যিহেতু বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত, তাত আমি এম্পিৰিকেল ভেৰিফিকেশ্যন, দেৰ ইজ কেপেবিলিটি অফ এম্পিৰিকেল ভেৰিফিকেশ্যন, আমি দেট ইজ পাৰিসাংঘিকভাৱে ইয়াৰ তথ্য আমি দিব পাৰোঁ। আৰু যিহেতু নৰ্মেটিভ ইকনমিক্স অনুমানৰ ওপৰত কৰা হয়, গতিকে তাত ষ্টেটিষ্টিকেল ভেৰিফিকেশ্যন বা এম্পেৰিকেল ভেৰিফিকেশ্যনটো আমি কৰিব নোৱাৰোঁ। চ' এইদৰে আমি পজিটিভ আৰু নৰ্মেটিভ ইকনমিক্স, যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতিৰ পাৰ্থক্য দেখুৱাব পাৰোঁ। মই আকৌ তোমালোকক থুলমূলকৈ ক'বলৈ যত্ন কৰিছোঁ যে পজিটিভ ইকনমিক্স it is based on fact. Normative economics is not based on fact. Positive economics studies what is, what was. Normative economics studies what ought to be. There is possibility of empirical verification in positive economics, but there is no possibility of empirical verification in normative economics. There is unemployment, there is poverty in India. Indian government should have to take some steps, measures to control poverty, to control unemployment. আগৰ যিকেইটা সেন্টেন্স ক'লো মই, সেইকেইটা হ'ল পজিটিভ ইকনমিক্সৰ ষ্টেটমেণ্ট, আৰু পিছৰ যিকেইটা মই ক'লো সেইকেইটা হ'ল নৰ্মেটিভ ইকনমিক্সৰ ষ্টেটমেণ্ট। এনেকৈ তোমালোকক সুধিব পাৰে যে অৰ্থনৈতিক বিশ্লেষণ দুটা ভাগ কি কি, পজিটিভ, নৰ্মেটিভ। গতিকে সেইটো কথাই মনত ৰাখিবা, যিটো বাস্তৱ, যিটো আমাৰ ওপৰত জল পথ, মানে কি আমাৰ সন্মুখত জল পথ, যিটো সঁচা, সেইটোৱেই হ'ল পজিটিভ ইকনমিক্স, যথাৰ্থ অৰ্থনীতি। আৰু যথাৰ্থ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি, পজিটিভ ইকনমিক্সৰ ওপৰত ভিত্তি কৰি আমি যি সিদ্ধান্তবোৰ ল'বলৈ যাওঁ, সেইবোৰেই হ'ব আমাৰ, বা কি কৰা উচিত, সেইবোৰে হ'ব নৰ্মেটিভ ইকনমিক্স। গতিকে এই দুটা ধাৰণা মই ভাবোঁ তোমালোকে ল'বলৈ সক্ষম